ঈশ্বৰৰ সন্মুখত প্ৰথমতে আছিল এটুকুৰা স্বয়ম্ভু শিল। ঈশ্বৰে প্ৰথমে শিলেৰে কৰিলে এখন চুৰি, শিলৰ প্ৰথম দুৰ্যোগ। তাৰ পাছত সেইখনেৰে শিলতেই নানা ফুল, পাত, পখিলা কাটি ফুৰিলে প্ৰথম আনন্দ লুট। তেতিয়াৰে পৰা আন কোনো এজনৰ মনোজগতক শিলে বুজিবলৈ ল'লে। তেনেকৈ জন্ম হ'ল ভাস্কৰৰ। গুৱাহাটী প্ৰেছ ক্লাবত মঙলবাৰে উন্মোচন কৰা হয় ভাস্কৰক। উপৰোক্ত কথাখিনি ভাস্কৰৰ। অলকেশ কলিতাৰ প্ৰথম প্ৰয়াস ভাস্কৰ। এটি দীঘল কবিতা ভাস্কৰে অলকেশে আত্মপ্ৰকাশ কৰিছে অসমীয়া সাহিত্যত। কবিতা পুথিখন উন্মোচন কৰি বিশিষ্ট লেখক পংকজ ঠাকুৰে কয়, অলকেশ কলিতাৰ ভাস্কৰ এখন নতুন ধৰণৰ কাব্যপুথি। অলকেশৰ কবিতাৰ লগত মোৰ পৰিচয় ইতিমধ্যে আগতেই হৈছে। নতুন কবিসকলৰ ভিতৰত অলকেশৰ নাম অন্যতম। তেওঁ অতি গভীৰ নিষ্ঠাৰে কবিতা চৰ্চা আৰম্ভ কৰিছে আজি কেইবছৰমানৰ আগতে। আৰু মই এইকাৰণে তেওঁৰ কবিতা সঘনাই পঢ়াৰ সুযোগ পাইছিলোঁ, কিয়নো মই আমাৰ সময় বোলা আলোচনীখনৰ সম্পাদনাৰ সময়ত তেওঁ বহু সময়ত কবিতা পঠিয়াইছে আৰু বহু সময়তে মই প্ৰায় তেওঁৰ কবিতা প্ৰকাশ কৰি আনন্দ পাইছিলোঁ, কাৰণ তেওঁৰ কবিতা মোৰ ভাল লাগে। ইয়াক ভাস্কৰ নামৰ চিৰিজ বা খুব সহজ ভাষাৰে ক'বলৈ গ'লে এটা দীঘল গল্প খণ্ড খণ্ড কৰি তেওঁ বিভিন্ন ধৰণেৰে উপস্থাপন কৰিছে বা নতুন সত্য তেওঁৰ জীৱনৰ অনুভূতিক তেওঁ ইয়াত বিশেষভাৱে এক গৱেষণাধৰ্মী আৰু কি কোৱা যায়, যাক তেওঁ খুব সুন্দৰকৈ এটা পৰিশীলিত ভাষাত প্ৰকাশ কৰি উলিয়াইছে তেওঁৰ ভাৱ, অনুভূতি, জীৱন সম্পৰ্কে, অনুভূতি সম্পৰ্কে। ভাস্কৰৰ বিষয়ে নবীন কবি অলকেশ কলিতাই কয়, ভাস্কৰেৰে মই এজন স্কাল্পটৰক বুজাব খুজিছোঁ, ভাস্কৰ্য শিল্পী। আৰু সেইধৰণে কবিতাটো আগবাঢ়ে এজন ভাস্কৰৰ মনস্তত্ব আৰু শিলকো পাৰ্চনিফাই কৰি পেলাই, শিলকো এগৰাকী ব্যক্তি বুলি ধৰি শিলৰ মনোজগতকো মই এটা কাল্পনিক ৰূপত শিলৰ মনোজগতখনো আৱিষ্কাৰ কৰিবলৈ বিচাৰিছোঁ। আৰু শেষত এটা পৰিণতি দিয়া হৈছে, তেওঁলোকৰ গোটেই কবিতাটোৰ এটা নাটকীয় পৰিণতি এটাও পোৱা যায়। গতিকে কবিতাটোত দীঘল কবিতা যদিও নিশ্চয় খণ্ড খণ্ড হিচাপে নিশ্চয় তাত এটা তলসুটীয়া যোগসূত্ৰ আছে। এই কিতাপখন ৰাইজৰ হাতত উলিয়াই দিবলৈ পাই মই আনন্দিত, সুখ পাইছোঁ। গ্ৰন্থ উন্মোচনৰ লগতে সভাখনত কবিতাৰ বিষয়েও আলোচনা হয়। বিশিষ্ট কবি আনিছুজ্জামানে সঞ্চালনা কৰা আলোচনা চক্ৰখনত আলোচক হিচাপে উপস্থিত থাকে ডক্টৰ পূৰ্ণ ভট্টাচাৰ্যই। ডক্টৰ ভট্টাচাৰ্যই কয়, এখন স্থূল কথাছবি আৰু এখন কলাত্মক কথাছবিৰ যি ধাৰণাৰ পাৰ্থক্য, এনে সাধাৰণ কবিতা আৰু ভাস্কৰৰ এই সামগ্ৰিক চেতনাশ্ৰুতৰ কবিতাৰ মাজতো সেই একেই পাৰ্থক্য। চেণ্টিনেল নিউজৰ হৈ সুশান্ত দাস, গুৱাহাটী।